নমস্কাৰ মই ডক্টৰ তনুৰেখা হাজৰিকা কনসালটেন্ট নেফ্ৰলজিষ্ট এণ্ড ৰিনেল ট্ৰান্সপ্লান্ট ফিজিচিয়ান বেছি প্ৰটিন খালে আমাৰ কিডনি নষ্ট হয় নেকি আহকচোন এইটো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত কথা পাতো প্ৰটিন যোনটো কি বিল্ডিং ব্লকছ হয় আমাৰ বডিৰ কাৰণে এটো এটা দৰকাৰী বস্তু আমাৰ বডিৰ মাসল প্ৰডাকশনৰ কাৰণে কিন্তু কি ধৰণৰ প্ৰটিন আমি খাব লাগে আৰু কিমানখিনি পৰিমাণ খাব লাগে হেতু জানাটো উচিত হয় আমাৰ নৰ্মেল এটা ইন্ডিভিজুৱেলে যিমানখিনি প্ৰটিন আমি খাওঁ কিমানখিনি এটা হেলদি কিডনিয়ে হেতু মেটাবলাইজ কৰি উলাই দিব পাৰে কিন্তু অত্যাধিক যদি আমি এনিমেল প্ৰটিন খাওঁ যেনেকৈ মাছ মাংস এইবিলাকে আমাৰ প্ৰটিন বডিত এটা প্ৰটিন যোনটো এসিডিক হয় হেতু ইনক্ৰিজ কৰে যোনটো আমাৰ কিডনিৰ ওপৰত লোড কৰে বা অৰ্থাৎ হাইপাৰফিল্ট্ৰেচন বুলি কয় হেনেকে কৰি এটা প্ৰলং ডিউৰেচন যদি আমি এনিমেল প্ৰটিন লৈ থাকো হেতুৱে কিডনিৰ ওপৰত এফেক্ট কৰে তো নৰ্মেল এটা হেলদি ইন্ডিভিজুৱেলৰ কাৰণে যদি আমি কওঁ 1 গ্ৰাম per kg per day অৰ্থাৎ 50 kg মানুহ এজনৰ কাৰণে 50 grams of protein per day যথেষ্ট হয় ইট ইজ দ্য ৰিকমেন্ডেশনস আৰু যেতিয়া আমাৰ কিডনি কিটা অলপ কমজোৰ হৈ যায় অৰ্থাৎ সিকেডি আছে তেতিয়া আমাৰ প্ৰটিন ইনটেকটো কমাই দিব লাগে স্পেশালি দ্য এনিমেল প্ৰটিন বিকজ এনিমেল প্ৰটিনটো মই যেনেকৈ ক'লো এটোত এসিড কন্টেন্টটো বেছি থাকে যোনটো আমাৰ কিডনিয়ে নিউট্ৰেলাইজ কৰিব লাগে সেই কাৰণে কিডনিৰ ওপৰত প্ৰেছাৰ বেছি পৰি যায় আৰু প্ৰটিনৰ ইনটেকটো অলপ কমাব লাগে হেতু আমাৰ 0.8 গ্ৰাম per kg per day হিচাপত আমি এজন কিডনি পেশেন্টক এডভাইস কৰো কি ধৰণৰ প্ৰটিন আমি খাব লাগে হেতু দৰকাৰী সদায় plant based protein are advisable are more good to the kidney compared to the animal based protein plant based protein কব গলে অৰ্থাৎ কাবুলি চানা ৰাজমা সয়াবিন বিনস যিকোনো ধৰণৰ চানা এইবিলাক প্ৰটিন বিলাক আমাৰ কিডনিৰ কাৰণে খুবেই ভাল আৰু যোনবোৰ এনিমেল প্ৰটিন যেনেকৈ মাছ মাংস চিকেন এইবিলাক আমাৰ কিডনিৰ কাৰণে ইমান ভাল নহয় কিয়কি ইয়াত এসিডটো বেছি থাকে plant protein alkaline they are alkaline in nature jihor karone kidney upor pressure to kom দুই নম্বৰ কাৰণ হয় কি plant protein আমাৰ ফাইবাৰ to বেছি থাকে তেতিয়া হলে আমাৰ যোনবোৰ বডিৰ টক্সিনস বিলাক হেতু আমাৰ পেটেৰ থ্ৰু দি সাফা হোৱাৰ সেকেন্ড এটা কাৰণ হয় plant protein আৰু 3 নম্বৰ হয় কি আমাৰ ফসফেট যোনটো হয় হেতু আমাৰ এনিমেল প্ৰটিনত phosphorus to pura absorption to 100% হয় কিন্তু যোনটো plant based protein তাত phosphate to আমাৰ only 30% হে absorb হয় আৰু phosphate যদি আমাৰ গাত বেছি হয় তেতিয়ালে হি আমাৰ হাৰ্ট আৰু ব্লাড ভেসেলছত স্টিফ কৰি দিয়ে যোনটো ভাল নহয় লং ডিউৰেচনৰ কাৰণে সেই কাৰণে for a good kidney we should always go for a plant based protein rather than an animal based protein আৰু লগতে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু যিমান সিজনাল ফ্ৰুটস থাকে সেইবিলাক আমি যথেষ্ট পৰিমাণে ল'ব লাগে নমস্কাৰ